কাইলৈ দেশৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব ঈদ উল ফিতৰ। ঈদৰ বাবে এতিয়া সজাই পৰাই তোলা হৈছে মছজিদৰ লগতে ঈদগাহ ময়দানসমূহ। সুগন্ধি আতৰ, টুপি তথা খাদ্য সম্ভাৰেৰে ভৰিছে এতিয়া দবকা বজাৰ। ঈদক লৈ ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ। মাহজোৰা ৰোজাৰ অন্তত উলহ মালহেৰে পালন কৰা হ'ব ঈদ উল ফিতৰ। হয়, কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ। শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মী লোকসকলে পালন কৰিব ঈদ উল ফিতৰ। সমগ্ৰ বিশ্বতে অতি আনন্দ আৰু ধৰ্মীয় উৎসাহেৰে এই ঈদ উদযাপন কৰা হয়। ঈদৰ বাবে এতিয়া সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰতিখন ঈদগাহ ময়দান। সমূহীয়া ঈদৰ নামাজৰ বাবে সাজু হৈ উঠিছে ঈদগাহ ময়দানসমূহ। ইফালে বজাৰসমূহ ঈদক লৈ ভিৰ দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। আনহাতে পবিত্ৰ ঈদ উল ফিতৰৰ বাবে বিভিন্নজনে শুভেচ্ছা জনাই ইছলাম ধৰ্মাৱলম্বী লোকসকলক। সমূহ ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একমাহ ৰোজা ৰখাৰ অন্তত কাইলৈ ঈদ উদযাপন কৰা হ'ব। আশা কৰিছোঁ সকলোৱে সুখ শান্তিৰে ঈদ উদযাপন কৰক আৰু এই ঈদে কঢ়িয়াই আনক মানৱীয়তা আৰু সম্প্ৰীতিৰ বাৰ্তা। আসসালামু আলাইকুম। সমূহ অসমবাসী সকলো ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই ঈদে যাতে আমাৰ সকলো সম্প্ৰদায়ৰ ৰাইজৰ মাজত এক ভাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত হয় তাৰে কামনা কৰিলোঁ আৰু সকলোকে পুনৰবাৰ হেপ্পী ঈদ। আজি এমাহ ৰোজা ৰখাৰ পিছত আমাৰ পবিত্ৰ ৰমজান মাহ আজি শেষ দিন। ঈদ উল ফিতৰৰ শুভেচ্ছা আমি যাচিলোঁ আৰু লগতে আমাৰ অসমবাসী মানুহক এই ঈদ উল ফিতৰৰ শান্তিৰ সম্প্ৰীতিৰ বচাই ৰখাৰ আমি আশা ৰাখিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই গোটেই অসমবাসী তথা বিশেষকৈ আমাৰ বৃন্দাকান্দি সমষ্টিৰ সমূহ ৰাইজক পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই ঈদে আমাৰ মাজত শান্তি সম্প্ৰীতি কঢ়িয়াই আনক, আমাৰ মাজৰ পৰা হিংসা ভাৱ গুচি যাওক, আমাৰ সকলোৰে মনৰ ইচ্ছা পূৰণ কৰক। মহান আল্লাহৰ ওচৰত দোৱা কৰোঁ যে আমাৰ সকলো সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ মংগল হওক, সকলো সমাজখন আগুৱাই যাওক তাৰে কামনা কৰিলোঁ। মই বৰ্তমানতে সমূহ অসমবাসী ৰাজ্যলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৃহত্তৰ গাছতলা যুৱ সমাজে আমাৰ যি ঈদগাহ যি আটকধুনীয়াকৈ সজাই তুলিছে, মই গাছতলা বৃহত্তৰ যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ৰাইজে আমাক সহায় সহযোগিতা কৰিছে তেওঁলোককো আন্তৰিক শুভেচ্ছা ঈদ উল ফিতৰৰ জনাইছোঁ। নিউজ ডেস্ক, ই নিউজ প্লাছ।